নমস্কাৰ জেচিচিৰ সংবাদ পৰিক্ৰমালৈ আপোনাক স্বাগতম জনাইছো ষ্টুডিঅত মই জয়শ্ৰী মিঠি এতিয়া চাওক আজিৰ সংবাদ শিৰোনাম জাগিৰোডত ড্ৰাগছৰ বিৰুদ্ধে অভিযান আৰক্ষীয়ে জব্দ কৰে ভালেমান অবৈধ ড্ৰাগছ সৰবৰাহকাৰীক আটক কৰোনা ভাইৰাছৰ আতংক সাময়িকভাৱে বন্ধ পবিতৰা অভয়াৰণ্য কপিলী নৈত অবৈধভাৱে বালি খনন অব্যাহত কাণসাৰ নাই বন বিভাগৰ ক্ষেত্ৰত পথ দুৰ্ঘটনাত আঘাতপ্ৰাপ্ত হয় ছাত্ৰ-ছাত্ৰী কৰোনা ভাইৰাছক লৈ মৰিগাঁও জিলা প্ৰশাসনৰ সতৰ্কতা বিভিন্ন বিভাগৰ মুৰব্বী বিষয়াসকলক লৈ সজাগতা সভা এতিয়া চাওক বাতৰি বিস্তৃত ৰূপত সমগ্ৰ বিশ্বতে ত্ৰাসৰ সৃষ্টি কৰা কৰোনা ভাইৰাছক লৈ মৰিগাঁও জিলা প্ৰশাসনে বিশেষ সতৰ্কতা অৱলম্বন কৰিছে জিলাখনৰ সকলো শ্ৰেণীৰ লোকৰ মাজত কৰোনা ভাইৰাছৰ বিৰুদ্ধে সজাগতা বৃদ্ধি কৰাৰ উদ্দেশ্যে উপায়ুক্তৰ সভাকক্ষত শনিবাৰে এক সজাগতা সভা অনুষ্ঠিত কৰে সভাত উপায়ুক্তগৰাকীৰ লগতে জিলাখনৰ আন বিভাগৰ মুৰব্বী বিষয়াসকলেও অংশগ্ৰহণ কৰে চীনত মহামাৰীৰ ৰূপ লৈ বিশ্বৰ দেশসমূহত আতংকময় পৰিস্থিতিৰ সৃষ্টি কৰা কৰোনা ভাইৰাছৰ সংক্ৰমণ ৰোধৰ প্ৰতি লক্ষ্য ৰাখি মৰিগাঁও জিলা প্ৰশাসনে বৃহৎ জনসমাগমৰ ক্ষেত্ৰত সকলো জনসাধাৰণকে সতৰ্ক আৰু সাৱধানতা অৱলম্বন কৰিবলৈ আহ্বান জনাইছে উল্লেখ্য যে ৰাজ্যৰ স্বাস্থ্য বিভাগে ইতিমধ্যে বাতৰি কাকত ৰেডিঅ' টেলিভিছন ছ'চিয়েল মিডিয়াৰ জৰিয়তে কৰোনা ভাইৰাছ সন্দৰ্ভত ৰাজ্যক সজাগতা কৰাৰ লগতে এই ক্ষেত্ৰত ল'বলগীয়া সাৱধানতাৰ বিষয়ে অৱগত কৰি আহিছে ইয়াৰ মাজতে শনিবাৰে জিলাখনৰ সকলো বিভাগৰ মুৰব্বী বিষয়াসকলৰ সৈতে এখন গুৰুত্বপূৰ্ণ সভা অনুষ্ঠিত কৰে জিলা উপায়ুক্ত ঋতুৰাজ বৰাই আৰক্ষী অধীক্ষক স্বপ্নলীল ডেকা জিলা পৰিষদৰ মুখ্য কাৰ্যবাহী বিষয়া কিশোৰ ঠাকুৰীয়া জিলা প্ৰাথমিক শিক্ষা বিষয় কমলজ্যোতি গগৈ যুটীয়া স্বাস্থ্য সঞ্চালক ডাক্তৰ ৰোহিণী বৰকটকী জিলা সমাজ কল্যাণ বিষয়া দেৱজিৎ বৰা NRSMৰ DPM জুফিন চুলতানা আদি জিলাখনৰ প্ৰায় সকলো বিভাগীয় মুৰব্বী বিষয়াই অংশগ্ৰহণ কৰা সভাখনত জিলা উপায়ুক্ত ঋতুৰাজ বৰাই জিলাবাসীক আতংকগ্ৰস্ত নহৈ এই ক্ষেত্ৰত সতৰ্ক আৰু সাৱধানতা অৱলম্বন কৰিবলৈ আহ্বান জনায় ইয়াৰ উপৰিও যিকোনো ব্যক্তিৰ শৰীৰত এই ৰোগৰ নিৰ্দিষ্ট লক্ষণ দেখিলে ততালিকে মৰিগাঁও অসামৰিক চিকিৎসালয়ত স্থাপন কৰা IDSP কোষৰ লগত যোগাযোগ স্থাপন কৰি যাৱতীয় চিকিৎসা গ্ৰহণ কৰিবলৈ আহ্বান জনায় ইপিনে সম্ভাৱ্য পৰিস্থিতি মোকাবিলা কৰিবলৈ মৰিগাঁও জিলা প্ৰশাসন সাজু হৈ থকা বুলি উল্লেখ কৰি উপায়ুক্তগৰাকীয়ে কয় মৰিগাঁও জিলাৰ পবিতৰা অভয়াৰণ্যত পৰ্যটকৰ সমাগমৰ প্ৰতি লক্ষ্য ৰাখি পৰ্যটকৰ স্বাস্থ্য পৰীক্ষাৰ বাবে চিকিৎসকৰ ব্যৱস্থা কৰাৰ লগতে জাগিৰোড ৰেলৱে ষ্টেচন আৰু নখলা মডেল স্বাস্থ্য পৰীক্ষা কৰাৰ ব্যৱস্থা গ্ৰহণ কৰা হৈছে বুলি সদৰি কৰিছে তদুপৰি জিলাখনত হ'ব পৰা যিকোনো বৃহৎ সভা সমিতিৰ লগতে জনসমাগমৰ পৰা ৰাজ্যক বিৰত থাকিবলৈ জিলা উপায়ুক্তই সকলো জনসাধাৰণৰ প্ৰতি আহ্বান জনাইছে যোৱাকালি আমাৰ মাননীয় মুখ্য সচিবৰ অধ্যক্ষতাত এখন ভিডিঅ' কনফাৰেন্স হয় তাৰ নিৰ্দেশ মৰ্মে আজি আমি সকলো বিভাগক লৈ পেলাই এই যিটো কৰোনা ভাইৰাছ সম্পৰ্কে আমি যিটো এটা আমাৰ ইয়াত ডিষ্ট্ৰিক্টত কেনেকুৱা আমি আগবাঢ়িম তাৰ এটা আজি প্লেন কৰা হ'ল অলৰেডি আমাৰ জইণ্ট ডাইৰেক্টৰ হেল্থ ছাৰ্ভিচ আছে আপোনালোকক ক'লেই গোটেই বিস্তৃতভাৱে কোনো পেনিক হ'বলৈ কোনো তেনেকুৱা আমাৰ পৰিস্থিতি নাইকিয়া কিন্তু আমি সষ্টমে আছোঁ আমি আশা ৰাখিছোঁ যে আমাৰ ইয়াত তেনেকুৱা কোনো নহয় কিন্তু আমাৰ সকলো বিভাগে তাত যিখিনি কৰণীয় দিছে যিখিনি এডভাইজাৰী দিছে আমি সেই এডভাইজাৰী যাতে 100% আমি যাতে পালিব পাৰোঁ তাৰে আমি প্ৰস্তুতি লৈছোঁ এই ক্ষেত্ৰত আমাৰ যিসকল লোকেল গাঁওবুঢ়া আছে আমাৰ চক্ৰ বিষয়াসকল আজি এই সভাত উপস্থিত আছিলে আমি সেইসকল আমি যিমানসকল আমাৰ বহিৰাজ্যৰ পৰা হওক বা বিদেশৰ পৰা যদি আহে তাক লগে লগে যাতে আমাৰ নিয়েৰেষ্ট হেল্থ ইনষ্টিটিউশ্যনত যাতে তেওঁলোকে খবৰ দিব পাৰে আৰু তাত কোনো পেনিক হ'বলৈ কোনো এতিয়া মই বাৰে বাৰে কৈ আছোঁ কোনো পেনিক হোৱাৰ কোনো আমাৰ হেৰি নাইকিয়া কিন্তু আমি সষ্টম হৈ আছোঁ যাতে কিবা আমাৰ যদি আমি সকলো ক্ষেত্ৰত আমি সুন্দৰকৈ যাতে মোকাবিলা কৰিব পাৰোঁ আৰু সকলো বিভাগেই ইয়াতে আজি সম্পূৰ্ণ সহায় সহযোগ কৰিছে আমি আশা ৰাখিছোঁ যে আমাৰ মৰিগাঁও জিলাত আমি সুন্দৰভাৱে এইবিলাক কাম কৰিব পাৰিম জাগিৰোডত ড্ৰাগছ মাফিয়াৰ বিৰুদ্ধে অভিযান ক্ৰমে ড্ৰাগছৰ বৃহৎ ঘাটিত পৰিণত জাগিৰোডৰ শিলভাঙা অঞ্চলত আৰক্ষীয়ে অভিযান চলাই মঙলবাৰে এটা ড্ৰাগছ সৰবৰাহকাৰীক গ্ৰেপ্তাৰ কৰে ড্ৰাগছৰ এই বজাৰখনত একাংশ মহিলাও জড়িত হোৱাৰ গুৰুতৰ অভিযোগ উত্থাপিত হৈছে
যুৱ তথা ছাত্ৰ সমাজৰ প্ৰতি তীব্ৰ ভাবুকি অহা এই অবৈধ ড্ৰাগছৰ ঘাটিসমূহ উৎখাত কৰাৰ বাবে দাবী কৰিছে জাগিৰোড আছুৱে। জাগিৰোডত দীৰ্ঘদিন ধৰি অব্যাহত আছে ড্ৰাগছৰ ৰমৰমীয়া বেহা। এই লৈ মঙলবাৰে অবৈধ ড্ৰাগছৰ বিৰুদ্ধে জাগিৰোডৰ শিলভাঙাত অভিযান চলাই আৰক্ষীয়ে। শিলভাঙাৰ পাহাৰীয়া এলেকাত আৰক্ষীয়ে অভিযান চলাই প্ৰায় 150 গ্ৰাম ব্ৰাউন চুগাৰ জব্দ কৰে। লগতে আৰক্ষীয়ে অবৈধ ড্ৰাগছ সৰবৰাহকাৰী জালে মালিক আটক কৰিবলৈ সক্ষম হয়। অভিযানকাৰী আৰক্ষীৰ উমান পাই ড্ৰাগছ সৰবৰাহকাৰীটো পাহাৰৰ ফালে পলাবলৈ চেষ্টা কৰে যদিও শিলৰ চেপত পৰি আঘাতপ্ৰাপ্ত হয় জালেম। এই সন্দৰ্ভত আৰক্ষীয়ে এটা গোচৰ ৰুজু কৰি অধিক তদন্ত অব্যাহত ৰাখিছে। আৰক্ষীয়ে অভিযানকালত ড্ৰাগছ আসক্ত একাংশ যুৱককো আটক কৰে। এইটো আমি নিচাযুক্ত দ্ৰব্য বিক্ৰী কৰি থকা আমি এটা সম্ভেদ পোৱা গৈছিলে। সেইটো বোলে আমি এটা টীম আগতে পঠোৱা হৈছিলে আৰু সেই সূত্ৰৰ আধাৰতে আমি আজি আহি জালেক আলি বুলি এটা মানুহৰ আমি তেওঁ চাৰ্জ কৰা হয় আৰু তেওঁৰ ঘৰতে প্ৰায় 100 গ্ৰামৰ ওপৰতো আমি ব্ৰাউন চুগাৰ ৰিকভাৰ কৰিবলৈ উদ্ধাৰ কৰিবলৈ সক্ষম হওঁ। ইয়াৰ লগত জড়িত থাকিব পাৰে, আমি এতিয়া তদন্তত ওলাব, তেওঁ সোধপোছ কৰাত ওলাব পাৰে। হয়, পুলিচে এইটো খুব গুৰুত্বপূৰ্ণ আমি হিচাপে লৈছোঁ। আমি অলৰেডি এইটো ড্ৰাগছ ৰিলেটেড যিখিনি আমাৰ কৰিব লগা আছে আমি অলৰেডি আদি চিনাক্তকৰণ কৰি আমি তেওঁলোকক ধৰাৰ ব্যৱস্থা কৰি থকা হৈছে আৰু এইটো ধাৰাবাহিকভাৱে চলি থাকিব অভিযানটো। ইফালে চহৰখনত গাঞ্জা অবৈধ ড্ৰাগছ সৰবৰাহকাৰী ৰূপত একাংশ মহিলা। জাগিৰোডৰ শিলভাঙাস্থিত ৰাবিয়া বেগম নামৰ মহিলাগৰাকীৰ দোকানত অবৈধ ড্ৰাগছ ক্ৰয় কৰিবলৈ যোৱা এজনক জাগিৰোড আৰক্ষীয়ে কৰায়ত্ব কৰে যদিও ড্ৰাগছ সৰবৰাহকাৰী মহিলাগৰাকী পলায়ন কৰে। ড্ৰাগছ ক্ৰয় কৰিবলৈ গৈ আৰক্ষীৰ হাতত কৰায়ত্ব হোৱা যুৱকজন হৈছে মহম্মদ আলী। শুকুৰবাৰে নিশা ড্ৰাগছৰ বিৰুদ্ধে চলোৱা অভিযানত আৰক্ষীয়ে ৰাবিয়া বেগমৰ দোকানৰ পৰা গাঞ্জাৰ পেকেটৰ লগতে মাৰাত্মক ড্ৰাগছ জব্দ কৰিবলৈ সক্ষম হয়। আজি আমি শিলভাঙাৰ ইয়াতে ড্ৰাগছৰ বিৰুদ্ধে অভিযান চলাই থকা অৱস্থাত এটা খবৰ পোৱা যায়। মহম্মদ আলী নামৰ এজন যুৱকক আমি কাৰ্যত কৰা হয়। তেওঁ দোকানৰ পৰা ড্ৰাগছ কিনিছিলে, কিন্তু সৰু এটা পৰিয়াল তেওঁৰ হাতত পোৱা গৈছিলে আৰু ইতিমধ্যে দোকানৰ যিগৰাকী মহিলা আছিলে তেওঁ আন্ধাৰ অভিযোগ বুজি দোকানৰ পৰা পলালে। কিন্তু আমি যেতিয়া তেওঁক লৈ তেওঁ ঘৰটো দোকানখন চাৰ্জ কৰোঁ তেতিয়া তাৰ পৰা আৰু কিছু সংখ্যক গাঞ্জা আৰু 2টা সন্দেহজনক ড্ৰাগছ উদ্ধাৰ কৰা হয়। আৰু আমি হেৰইন বুলি সন্দেহ কৰা হৈছে, গতিকে এতিয়া তদন্ত চলি আছে আৰু যিগৰাকী পলালে তেওঁৰ নামৰ ৰাবিয়া বেগম, আমি তেওঁ এটা বিচাৰ বিচৰা চলি আছে। উল্লেখযোগ্য যে জাগিৰোডৰ কেতবোৰ এলেকাত দীৰ্ঘদিন ধৰি সক্ৰিয় হৈ থকা ড্ৰাগছ মাফিয়াৰ বিৰুদ্ধে জাঙুৰ খাই উঠিছে জাগিৰোড আঞ্চলিক ছাত্ৰ সন্থা। যুৱ প্ৰজন্ম তথা একাংশ ছাত্ৰ ছাত্ৰীয়ে এই নিচাযুক্ত ড্ৰাগছৰ আসক্ত হোৱাৰ আশংকা কৰি এই ড্ৰাগছৰ ঘাটিসমূহ উৎখাত কৰাৰ দাবী কৰিছে ছাত্ৰ সংগঠনটোৱে। এই সন্দৰ্ভত ছাত্ৰ সন্থাই মৰিগাঁও জিলা আৰক্ষী অধীক্ষক আৰু জিলা প্ৰশাসনক অৱগত কৰি মৰিগাঁও জিলাৰ উপায়ুক্তলৈ এখন স্মাৰক পত্ৰ প্ৰেৰণ কৰিছে। যোৱা কেইবছৰৰ পৰা জাগিৰোড অঞ্চলত আমি উপলব্ধি কৰিছোঁ আৰু দেখি আহিছোঁ যে যিটো ড্ৰাগছ তথা নিচাজাতীয় দ্ৰব্যৰ যিটো প্ৰচাৰ, সেই প্ৰচাৰ অত্যাধিকভাৱে বাঢ়ি গৈছে আৰু তাৰ বাবে পৰোক্ষ তথা প্ৰত্যক্ষভাৱে আমাৰ ছাত্ৰ সমাজ যথেষ্ট পৰিমাণে ক্ষতিগ্ৰস্ত হৈছে আৰু বহুকেইজন ছাত্ৰ ইতিমধ্যে তেওঁলোকৰ প্ৰাণ হেৰুৱাবলৈ বাধ্য হৈছে আৰু বহুকেইজন ছাত্ৰ হয়তো অনাগত দিনত নিজৰ প্ৰাণ হেৰুৱাবলৈ বাধ্য হ'ব। গতিকে এই বিষয়ে আমি মৰিগাঁও জিলাৰ SP ছাৰৰ লগত এক আলোচনাত মিলিত হৈছিলোঁ। লগতে মৰিগাঁও জিলাৰ উপায়ুক্ত ছাৰলৈ এখন আমি মেমৰেণ্ডাম প্ৰেৰণ কৰিছোঁ এই বিষয়ে গভীৰতাবলৈ উপলব্ধি কৰি। লগতে আৰু এটা কথা ক'ব বিচাৰোঁ যে ড্ৰাগছ কোনো পাণ দোকান নহয় যে আমি এদিনৰ ভিতৰতে গোটেইখিনি চাফা কৰি দিব পাৰিব চৰকাৰে বা আইনী ব্যৱস্থাই। তাৰ বাবে এক সজাগতাৰ সৃষ্টিৰ যথেষ্ট প্ৰয়োজন আছে, যে অভিভাৱকৰ মাজত এটা সজাগতাৰ যথেষ্ট প্ৰয়োজন আছে যে আপোনালোকে নিজৰ ল'ৰা ছোৱালীৰ ওপৰত লক্ষ্য ৰাখক যে তেওঁলোকে ক'ত যায়, কেতিয়া যায়। কাৰণ ড্ৰাগছ যিবিলাকে কনজিউম কৰে তেওঁলোকৰ কিছুমান ব্যৱহাৰ আমি অতি সহজে লক্ষ্য কৰিব পাৰোঁ আৰু সেই ব্যৱহাৰৰ ওপৰত লক্ষ্য কৰিয়ে আমি কিছুমান সিদ্ধান্তত উপনীত হ'ব পাৰোঁ। গতিকে আমি সকলো ৰাইজক আপিল কৰিছোঁ যে সকলো ৰাইজ আগুৱাই আহক, যে এই যিটো ড্ৰাগছ সৰবৰাহকাৰী চক্ৰ, সেই চক্ৰৰ বিৰুদ্ধে এক যুদ্ধত অৱতীৰ্ণ হওক। আইন আছে আপোনালোকৰ লগত। লগতে মই জাগিৰোড আৰক্ষী থানাক ধন্যবাদ জনাইছোঁ যে তেওঁলোকে এইকেইদিনৰ ভিতৰত বহুকেইজন ড্ৰাগছ সৰবৰাহকাৰীক তেওঁলোকে আটক কৰিবলৈ সক্ষম হৈছে। কিন্তু
সেইটোৱে নহয় যে 2-3জনক ধৰিলে যে গোটেই সমস্যাটো সমাধান হৈ যাব তেনেকুৱা কোনো কথা নাই। ইয়াৰ বাবে আমি সকলো ৰাইজৰ প্ৰয়োজন আছে যে আমি সকলো ৰাইজে যদি আমি আৰক্ষীক বা আইন ব্যৱস্থাক আমি সহায় সহযোগিতা আগবঢ়াওঁ নিশ্চয়কৈ সমস্যাৰ পৰা সমাধান পাব পৰা যাব। জাগিৰোডৰ নাতিদুলৈত কপিলী নৈৰ বুকুত দিনে নিশাই অব্যাহত আছে অবৈধ বালি খনন কাৰ্য। নৈৰ বুকুত যন্ত্ৰ সংস্থাপন কৰি বৃহৎ হাৰত একাংশ দুষ্ট চক্ৰই অব্যাহত ৰাখিছে বালি খনন কাৰ্য। এই ক্ষেত্ৰত বন বিভাগৰ বিৰুদ্ধে কোনো ব্যৱস্থা গ্ৰহণ নকৰাৰ অভিযোগ উত্থাপন হৈছে। জাগিৰোডৰ ডুঙামৰিত অব্যাহত অবৈধ বালি খনন, কাণসাৰ নাই বন বিভাগৰ। উচ্চতম ন্যায়ালয়ৰ নিৰ্দেশনাক বৃদ্ধাংগুষ্ঠ প্ৰদৰ্শন কৰি জাগিৰোডৰ ডুঙামৰিত অব্যাহত অবৈধ বালি খনন। এয়া কপিলী নৈত অব্যাহত বালি খননৰ দৃশ্য। বন বিভাগক মেনেজ কৰি মেচিনেৰে চলাইছে নৈখনত বালি খনন। হয়, কপিলী নৈ দিনে নিশাই একাংশ দুষ্ট চক্ৰই অব্যাহত ৰাখিছে মেচিনেৰে অবৈধ বালি খনন কাৰ্য। দিনে নিশাই অব্যাহত মেচিনেৰে অবৈধ বালি খননৰ ফলত নৈখনত সৃষ্টি হৈছে খৰাখহনীয়াৰো, যাৰ ফলত শংকিত এতিয়া গাঁওবাসী। চকুমুদা কুলিৰ ভাও ধৰিছে বন বিভাগে। ডুঙামৰিৰ কপিলী নৈত চলা এনে অবৈধ বালি খননৰ বিৰুদ্ধে পৰৱৰ্তী সময়ত ৰাজ্যৰ বন বিভাগে কি ব্যৱস্থা গ্ৰহণ কৰে সেয়া হ'ব লক্ষণীয়। মৰিগাঁও জিলাৰ ভোৰাগাঁও অঞ্চলৰ একাংশ কৃষকে মাকৈ খেতিৰে এক নৱজাগৰণৰ সৃষ্টি কৰিছে। ব্ৰহ্মপুত্ৰ চাপৰিৰ পলকভূমিত শ শ হেক্টৰ মাকৈ খেতিৰে এক আশাৰ সপোন ৰচিছে। এই ক্ষেত্ৰত অঞ্চলটোৰ একাংশ নৱপ্ৰজন্মই আনিছে নতুন প্ৰত্যাশা। প্ৰকৃতিয়ে চৰিত্ৰ সলনি কৰিছে। ব্ৰহ্মপুত্ৰ নদীৰ ব্যাপক খহনীয়া আৰু প্ৰলয়ংকাৰী বানৰ কবলত পৰি প্ৰতিবছৰে হাবুডুবু খাব লগা হৈছে মৰিগাঁও জিলাৰ নৈপৰীয়া কৃষকসকল। খহনীয়াগ্ৰস্ত ভোৰাগাঁও ৰাজহ চক্ৰত বছৰি হাজাৰ হাজাৰ বিঘা মাটিত বালি পৰি শালি, বাও, আহু বা সাধাৰণতে স্বাভাৱিক অৱস্থাত কৰা সাধাৰণ কৃষিসমূহ কৰাটো অসম্ভৱ হৈ পৰিছে। প্ৰকৃতিৰ ৰেহৰূপ সলনিৰ লগে লগে কৃষকেও যেন সলনি কৰিব লগা হৈছে আহু, শালি, ৰবি শস্যৰ তালিকাখন। এয়া ভোৰাগাঁও ৰাজহ চক্ৰৰ অন্তৰ্গত গেৰুৱা গাঁৱৰ পশ্চিমাঞ্চলৰ দৃশ্য। অঞ্চলটোৰ কৃষকে বাৰিষা আৰু নদীৰ খহনীয়াৰ বিৰূপ প্ৰতিক্ৰিয়াৰ বাবেই বাদ দিছে আহু, শালি, ৰবি শস্য কৰিবলৈ। তাৰ বিপৰীতে গেৰুৱাৰ পৰা পশ্চিমে নৈ পাৰলৈকে কেইবাশ হেক্টৰ মাটিত কৰিছে মাকৈ খেতি। গেৰুৱা, জামুগুৰি, জামাদাৰী, শালমৰা, তাপতলা, ৰৌমাৰী, তিনিচুকীয়া, বৰালিমাৰী আদি পথাৰত এতিয়া যেনিয়ে চাই তেনিয়েই কেৱল মাকৈ আৰু মাকৈ। একোজন কৃষকে 40-50 বিঘা মাটিত অকলে কৰিছে মাকৈ খেতি। সাধাৰণ ধান বা ৰবি শস্যৰ খেতি কৰি বিঘাই প্ৰতি 10ৰ পৰা 12 হাজাৰ হাজাৰ টকা পোৱাৰ বিপৰীতে মাকৈ খেতি কৰিলে বিঘাই প্ৰতি পাব পাৰি 25ৰ পৰা 27 হাজাৰ টকা। সেয়ে মাকৈ খেতি কৰিবলৈ অঞ্চলটোত ওলাই আহিছে শিক্ষিত যুৱকসকলো। কিন্তু যুৱ প্ৰজন্মৰ অভিযোগ, কৃষি বিভাগৰ ফালৰ পৰা তিলমানো সহায় পোৱা নাই এইসকল উদীয়মান কৃষকে। তথাপি কৃষক শক্তিৰ বল, নিজৰ প্ৰচেষ্টাৰে বালি পৰা মাটিত যেন সেউজীয়া দলিচাহে পাৰি দিছে। ইয়াকে কোৱা হয় মন কৰিলেই চন, বাকৰি মাটিতে ধন। বালি পৰা মাটিতেই সেউজীয়া আশাই যেন ৰ'দ কাচিয়লি লৈছে। অসমৰ কৃষি ক্ষেত্ৰলৈ এয়া যেন এক নতুন প্ৰত্যাশা। মই এবাৰ 40 বিঘা মাকৈ খেতি কৰিছোঁ। আমি দুজনে প্ৰথম ইয়াত কৰিছিলোঁ। আমি খাৰুপেটিত গৈছিলোঁ, ভোগেশ্বৰ বৰদলৈ আৰু মই। তাতে দেখিছিলোঁ মাকৈ অত্যন্ত খেতি কৰিছিলে। তেতিয়া আমি ভাবিলোঁ যে আমাৰ ইয়াতো মাকৈ খেতি কৰিম। আমি প্ৰথম বছৰ আমাৰ মাকৈ মানুহে প্ৰায় খায়ে শেষ কৰিলে। তথাপিও আমি পিছত যেতিয়া কৰি এতিয়া এনেকুৱা এটা লাভজনক খেতি হৈ পৰিছে। তাৰমানে বড়ো খেতি কৰিলে ধৰক বড়ো খেতিৰ পৰা আমি 12,000 টকাহে পাওঁ, কিন্তু মাকৈ খেতি কৰিলে আমাৰ এতিয়া যিটো মাৰ্কেট আছে আমি 25,000 পৰা 27,000 টকা এটা পাওঁ। সেইটো কাৰণে আমি বড়ো খেতিটোও প্ৰায় মানুহে কমাই দিছে
আৰু এতিয়া আমাৰ গাঁৱৰ প্ৰায় মানুহে এতিয়া খালি এটাই কথা হ'ল মাকৈ খেতি কৰিব লাগে, মাকৈ খালি মাকৈয়ে কৰি আছে। কাৰণ আমি বানপানীৰ আগতে যাতে মাকৈখিনি উঠাই সামৰিব পাৰোঁ এনেকুৱা এটা ব্যৱস্থা। আৰু বানপানী আহিলেতো আমাৰ একোৱেই নাথাকে, ইয়াতে পানী হয়। এতিয়া আপোনালোকে যি মাকৈ দেখিছে, ইয়াত আমি কিজানি মানুহে থাকোঁ, ইয়াত আমি নাওহে চলাওঁ, কিন্তু এতিয়া আমাৰ ইয়াতে মাকৈ আছে। গতিকে এনেকুৱা এটা কণ্ডিশ্যনত আমি মৰণ প্ৰাণ যুঁজ কৰি ব্ৰহ্মপুত্ৰৰ লগত যাতে মিলি খেতি কৰি আমি চলি আছোঁ আৰু এনেদৰে। আমাৰ ইয়াতে ধৰক বানপীড়িত অঞ্চলৰ কাৰণে আমি কিছু খেতি কৰিব নোৱাৰোঁ। আমাৰ ইয়াতে বানে বহুত অসুবিধা কৰে, সেইকাৰণে আমাৰ শালি খেতি আমাৰ ইয়াত মানুহে নকৰে। আৰু ইয়াত মানুহ মানে এটাই ধৰক ৰবি শস্যত যিখিনি হয় সেইখিনিকে মন প্ৰাণ কৰি পেলাই উৎপাদন কৰে। বজাৰ ক্ষেত্ৰত আমাৰ ইয়াতে অসুবিধা নহয়, আমাৰ বৰালিমাৰী বজাৰ আছে, ইয়াতে গুদাম আছে, মাকৈ গুদাম আছে, ইয়াতে বেপাৰীবিলাকে নিয়ে। কিন্তু আমাৰ এটা যেতিয়া প্ৰডাকশ্যন হয় তেতিয়া আমি অলপ কম ৰেটত বিক্ৰী কৰিব লগা হয়। এইটো আমাৰ কৃষকৰ কাৰণে জামাদাৰী অঞ্চলৰ কাৰণে বুঢ়াগাঁৱৰ ৰাজচক্ৰ জামাদাৰী ৰেভিনিউ এখন গাঁও হয়। ইয়াতে আমাৰ কৃষকসকলে চৰকাৰৰ পৰা একো সাহায্য পোৱা নাই। বৰ্তমান গোটেই আমাৰ 1000 বিঘাতকৈ অলপ বেছি হ'ব এই থলটোত, 1000 বিঘাতকৈ বেছি হ'লেও কম নহয় মাকৈ খেতিত। গতিকে ইয়াতে আমাৰ যিখিনি খাটি খোৱা মানুহ, হাজিৰা কামলা মানে কষ্ট কৰি যিবিলাক মানুহ আছে, বহুত কষ্ট কৰি খেতিডৰা কৰিছে। কোনোবাই 5 বিঘা কৈছে, কোনোবাই 20 বিঘা কৈছে, কোনোবাই 10 বিঘা কৈছে, কোনোবাই 7 বিঘা কৈছে। গতিকে চৰকাৰৰ ফালৰ পৰা সাহায্য কিন্তু আমি একো পোৱা নাই। আৰু চৰকাৰক আমি অনুৰোধ জনাইছোঁ আগন্তুকলৈ পৰৱৰ্তীলৈকে আমাৰ কৃষকসকলক যাতে এই খেতিৰ কামত নিয়োজিত হ'বলৈ কিছুমান সা সুবিধা কৰি দিয়ে। যেনে ধৰক কঠীয়া বীজৰ পৰা আদি কৰি সাৰ পানীৰ পৰা আদি কৰি এই সকলোখিনি যদি চৰকাৰে আমাৰ মানে দিয়ে, সহায় সহযোগিতা আগবঢ়ায়, তেতিয়াহ'লে আমি স্বাৱলম্বী হ'ব পাৰিম। মোৰ দৰে বহুত নিবনুৱা বা শিক্ষিত যুৱকে স্বাৱলম্বী হ'ব পাৰিব বুলি মই ভাবোঁ। খেত্ৰীত একেদিনাই সংঘটিত হয় দুটা পৃথক পথ দুৰ্ঘটনা। তীব্ৰবেগী এখন ছুইফ্টৰ খুন্দাত বিধ্বস্ত হয় ছাত্ৰ ছাত্ৰী কঢ়িয়াই অনা এখন টেম্পু। ফলত আঘাতপ্ৰাপ্ত হয় কেইবাগৰাকীও ছাত্ৰ ছাত্ৰী। আনটো দুৰ্ঘটনাত নিয়ন্ত্ৰণ হেৰুৱাই ডিভাইডাৰত খুন্দা মাৰে এখন ডাষ্টাৰ গাড়ীয়ে। ফলত ডাষ্টাৰখনত অহা 3জন লোক আহত হয়। খেত্ৰীৰ 37 নং ৰাষ্ট্ৰীয় ঘাইপথৰ নলগেডাৰাত শুকুৰবাৰে সংঘটিত হয় এক ভয়ংকৰ পথ দুৰ্ঘটনা। নিয়ন্ত্ৰণ হেৰুৱাই ডিভাইডাৰত খুন্দিয়াই পথৰ ওপৰত বাগৰি পৰে এখন ডাষ্টাৰ গাড়ী। নগাঁৱৰ পৰা গুৱাহাটী অভিমুখে আহি আছিল ডাষ্টাৰখন। কথম্পি প্ৰাণ ৰক্ষা পৰে গাড়ীখনত অহা 3জন যাত্ৰী। ঘটনাস্থলীত খেত্ৰী আৰক্ষী উপস্থিত হৈ আহতসকলক উদ্ধাৰ কৰাৰ লগতে খেত্ৰীস্থিত 30খন বিচনাযুক্ত চিকিৎসালয়ত ভৰ্তি কৰোৱা হয়। দুৰ্ঘটনাগ্ৰস্ত ডাষ্টাৰখনৰ নম্বৰ হৈছে ML 05L1554। ঘটনাটো গাড়ী দুটা যাৰ সিফালৰ পৰা আহি তাত এটা কিবা আছে, তাক খুন্দা মাৰি গাড়ীটো এনেকৈ ঘূৰি আহি এটা উল্টি দিয়ে। আগতো মানুহ দুটামান জখমি হৈছে আৰু এটা অলপ ভালে আছে। তাৰমানে অলপ জখমি হৈছে মানে সিহঁতে বেছি জখমি হোৱা নাই আৰু মানুহকেইটা বাচিব, কোনো টেনশ্যন হোৱা। একেদিনাই খেত্ৰীৰ 37 নং ৰাষ্ট্ৰীয় ঘাইপথত সংঘটিত হয় আন এক দুৰ্ঘটনা। ডিমৰীয়া কলেজ গেটত সংঘটিত হয় এই দুৰ্ঘটনাটো। তীব্ৰবেগী এখন ছুইফ্টৰ খুন্দাত বিধ্বস্ত হয় ছাত্ৰ ছাত্ৰী কঢ়িয়াই অনা এখন টেম্পু গাড়ী। ছাত্ৰ ছাত্ৰী কঢ়িয়াই অনা AS 21C 4362 নম্বৰ টেম্পুখনক একে দিশেৰে আহি থকা AS 01BZ 0439 নম্বৰৰ ছুইফ্ট গাড়ীখনে পিছফালৰ পৰা তীব্ৰবেগে খুন্দা মৰাৰ ফলত সংঘটিত হয় এই দুৰ্ঘটনাটো। এই ভয়াৱহ দুৰ্ঘটনাত টেম্পুখনত থকা আটাইকেইগৰাকী ছাত্ৰ ছাত্ৰী কম বেছি পৰিমাণে আঘাতপ্ৰাপ্ত হয়। আহত ছাত্ৰ ছাত্ৰীসকলক খেত্ৰীস্থিত 30খন বিচনাযুক্ত চিকিৎসালয়ত চিকিৎসা কৰোৱা হয়। স্বচ্ছ ভাৰত অভিযানক ভেঙুচালি কৰি মৰিগাঁও অসামৰিক চিকিৎসালয় চৌহদত দেখিবলৈ পোৱা গৈছে কদৰ্যময় পৰিৱেশ। স্বচ্ছতাৰ ক্ষেত্ৰত মৰিগাঁও পৌৰসভাৰ বিৰুদ্ধে উঠিছে অভিযোগ। লেতেৰা দুৰ্গন্ধময় পৰিৱেশ নিৰাময়ৰ বাবে একাংশ স্বেচ্ছাসেৱী সংগঠনে গ্ৰহণ কৰিছে চাফাই অভিযান। মৰিগাঁও অসামৰিক চিকিৎসালয়ৰ চৌহদত কদৰ্যময় পৰিৱেশ। স্বচ্ছ ভাৰত অভিযানক ভেঙুচালি স্বেচ্ছাসেৱী সংগঠনৰ চাফাই অভিযান। হয়,
মৰিগাঁও অসামৰিক চিকিৎসালয় চৌহদত কদৰ্যময় পৰিৱেশ। চাওক কিদৰে যেনি তেনি পৰি আছে লেতেৰা জাবৰ জোথৰ। এক দুৰ্গন্ধময় পৰিৱেশ দেখিলে ঘিণ লাগিব আপোনাৰ। জাবৰৰ ডাষ্টবিন ভৰ্তি হৈ বাহিৰতো সিঁচৰতি হৈ আছে জাবৰ জোথৰ পেলনীয়া সামগ্ৰী। সময়মতে চাফ চিকুণ নকৰাৰ অভিযোগ উত্থাপন হৈছে মৰিগাঁও পৌৰসভাৰ বিৰুদ্ধে। এই অভিযোগৰ পিছতে উঠাই লৈ যোৱা হয় ডাষ্টবিনটো। ইয়াৰ পৰৱৰ্তী সময়ত দেওবাৰে মৰিগাঁও জিলা অসামৰিক চিকিৎসালয়ৰ প্ৰাংগণত মানৱ অধিকাৰ সুৰক্ষা আৰু সজাগতা পৰিষদৰ উদ্যোগত মৰিগাঁও অসামৰিক চিকিৎসালয়ৰ ষ্টেণ্ডৰ চালক সন্থাৰ সহযোগত চাফাই অভিযানৰ কাৰ্যসূচী ৰূপায়ণ কৰা হয়। এই চাফাই অভিযানত সংগঠনকেইটাৰ বিষয়ববীয়াসকলে অংশগ্ৰহণ কৰে। চিভিল হস্পিটেল ইয়াত বহুত দূৰৰ পৰা মানুহ আহে, কাৰণ প্ৰথমখিনিয়ে যদি সোমাব নোৱাৰে, ইমান লেতেৰা পৰিৱেশময়, এইটো আপোনাৰ সোমাব ওলালে ইমান লেতেৰা গোন্ধ আহে। সেইটো আমি মানৱ অধিকাৰৰ পৰা ওলাই আহিছোঁ। আমাৰ এইখন চিভিল হস্পিটেল আমি ভালকৈ ৰাখিম, চাফা কৰি ৰাখিম, প্ৰতিজ্ঞাবদ্ধ কৰিছোঁ। ইয়াত আমাৰ ছাৰে কৈছে ফুল ৰোৱা ব্যৱস্থা কৰিব, তাত আমি সহযোগ কৰিম। ৰাইজো ওলাই আহিব পাৰে, ইয়াত কোনো বাধা নাই, চবেই ইয়াত কাম কৰিব পাৰে। কাৰণ এইখন লেতেৰা হৈ থাকিলে আমাৰে নিজৰে পৰিৱেশটো বেয়া হয়। এতিয়া চাওঁ এটা বিশেষ খবৰ। জাগিৰোড থানাৰ অন্তৰ্গত সৰুকুলৈ গাঁৱত অৱস্থিত JDI ইটা ভাটাৰ মালিকৰ বিৰুদ্ধে অবৈধভাৱে চৰকাৰী ৰিজাৰ্ভৰ ভূমি খনন কৰাৰ গুৰুতৰ অভিযোগ উত্থাপিত হৈছে। JDI ইটা ভাটাৰ মালিক প্ৰণৱজ্যোতি তালুকদাৰে ইটা ভাটাটোৰ নাতিদূৰৈত থকা চৰকাৰী ৰিজাৰ্ভৰ ভূমি এইদৰে JCB ডাম্পাৰ ব্যৱহাৰ কৰি ব্যাপক হাৰত খনন কৰাৰ বিৰুদ্ধে জাঙুৰ খাই উঠিছে স্থানীয় ৰাইজ। চাওক কিদৰে JCB ডাম্পাৰলৈ খন্দা হৈছে এই চৰকাৰী ভূমি আৰু লৈ যোৱা হৈছে JDI ইটা ভাটাত ব্যৱহাৰ কৰাৰ বাবে। এইদৰে চৰকাৰী ভূমি অবৈধভাৱে খনন কৰি প্ৰস্তুত কৰা হৈছে এইসমূহ ইটা। ইয়াকে লৈ ইটা ভাটাৰ মালিকৰ বিৰুদ্ধে ক্ষুব্ধ স্থানীয় লোকে মায়ং ৰাজচক্ৰ চক্ৰ বিষয়াক অভিযোগ দাখিল কৰিছে। লগতে অবৈধভাৱে চৰকাৰী ভূমি খনন কৰা কাৰ্য শীঘ্ৰে বন্ধ কৰিবলৈ দাবী জনাইছে। তো মানে চাওক যোৱাকালি সন্ধিয়া যোৱাকালিৰ পৰা দেখিছোঁ মই, কিন্তু সন্ধিয়া যেতিয়া মই চাওঁ বস্তুটো কোনে মাটি খান্দিছে, মই দেখিলোঁ আমাৰ ইয়াতে JDI ভাটাৰ আপোনাৰ তেওঁলোকে ৰিজাৰ্ভৰ এটা গভৰ্ণমেণ্ট ৰিজাৰ্ভ, এইটো গ্ৰেজিং ৰিজাৰ্ভত তেওঁলোকে তাৰ পৰা খান্দিছে মাটিটো। তো এইটো গভৰ্ণমেণ্ট ৰিজাৰ্ভ এটা মাটি তেওঁলোকে খান্দাটোতো মই এটা আমাৰ বিচাৰ্য বিষয় আমি নাজানো, কি ধৰক এইটো কৰিব নালাগে তেওঁলোকে এইটো কাম। তো সেইকাৰণে মই কৰ্তৃপক্ষৰ লগত যোগাযোগ কৰিবলৈ আজি বন্ধ আছে। বাইদেউৰ মই ভাবিছিলোঁ SDC অফিচত গৈ বাইদেউক কম কথাটো, এতিয়া বাইদেউ যিহেতুকে আজি বন্ধ আছে, আজি যাব পৰা নাই অফিচ, সেইকাৰণে মই অলপ যোগাযোগ কৰি আপোনালোকৰ লগত যোগাযোগ কৰিলোঁ। যোগাযোগ কৰি পেলাই মই মাতি আনি তেওঁলোকক আপোনালোকে নিজে স্বপ্ৰত্যক্ষ নিজে চকু দি দেখিছে, তেওঁলোকে এটা ৰিজাৰ্ভ খান্দি আছে। ৰিজাৰ্ভটো খন্দাৰ পিছত আপোনালোকে ভাটাত দেখিছে, ভাটাটো গৈ গাড়ী নিজে মাটি পেলাই আছে। তেওঁলোকক জনালে তেওঁলোকে কাণখেৰা নিদিয়ে, এইটো তেওঁলোকে মই মতালিত কৰি পেলাই খান্দি আছে। সেইটো কৰ্তৃপক্ষক অলপ জ্ঞাতভাৱে দেখুৱাইছোঁ, জনাইছোঁ। তেওঁ কৰ্তৃপক্ষৰ দায়িত্ব কি লয় সেইটো কৰ্তৃপক্ষই গম পাব। মালিকজনৰ নাম আপোনাৰ প্ৰণৱজ্যোতি তালুকদাৰ। তেওঁৰ ঘৰটো গুৱাহাটীত বুলি জানো, বাকী ইমান সবিশেষটো মই গম নাপাম। তো এনেকুৱাকৈ ধৰক আগতেতো তেওঁলোকে বেলেগতো খান্দিছে, কিন্তু এবাৰ ধৰক আমাৰ গাঁৱৰ যিটো আমাৰ জীৱ জন্তুকেইটা ঘাঁহ খাব পৰা জেগা অকণমানেই আছে, আপোনালোকে দেখিছে নিজে। এই জেগাকণো আমাক তেওঁলোকে নোহোৱা কৰিব বিচাৰিছে এতিয়া। এতিয়া চাওঁ হওক সংক্ষিপ্ত ৰূপত কেইটামান বাবাতৰি। ৱাবা আছামৰ অধীনত জাগিৰোডৰ মাছল ৱাল জিমৰ উদ্যোগত জাগিৰোডত অনুষ্ঠিত হয় সদৌ অসম ভিত্তিত বডি বিল্ডিং আৰু ফিটনেছ প্ৰতিযোগিতা মিষ্টাৰ মাছলমেন 2020। জাগিৰোডৰ কলা মন্দিৰৰ প্ৰেক্ষাগৃহত অনুষ্ঠিত হোৱা এই প্ৰতিযোগিতা অনুষ্ঠিত হয় 4টা ভাগত। জুনিয়ৰ বডি বিল্ডিং, উমেন ফিটনেছ, মেন ফিটনেছ আৰু ছিনিয়ৰ বডি বিল্ডিং এই 4টা ভাগত বিভক্ত কৰি অনুষ্ঠিত কৰা হয় প্ৰতিযোগিতা। অসমৰ বিভিন্ন প্ৰান্তৰ প্ৰতিযোগীয়ে অংশগ্ৰহণ কৰা উক্ত প্ৰতিযোগিতাত মিষ্টাৰ মাছলমেন 2020ৰ খিতাপ অৰ্জন কৰে লখিমপুৰৰ BSF জোৱান বিতুমণি চেতিয়াই।
আনহাতে মহিলা শাখাত শ্ৰেষ্ঠ খিতাপ অৰ্জন কৰে বিপাংশা বৰাই। জুনিয়ৰ বডি বিল্ডিঙৰ খিতাপ অৰ্জন কৰে জ্ঞানজ্যোতি ডেকাই। আনহাতে মেন ফিটনেছ খিতাপ অৰ্জন কৰে ৰাজ ৰাভাই। প্ৰতিযোগিতাখনত বিচাৰক হিচাপে উপস্থিত থাকে মনোজ কলিতা, উৎপল বৰা, গৌতম কলিতা, উজ্জ্বল ডেকা, কুশল চাংমাই, সমীৰ পল, সীমান্ত চৌধুৰী, পংকজ ৰাজখোৱা, দীপ ফুকন, ৰাজু দুৱৰা আদি কেইবাগৰাকী খ্যাতনামা বডি বিল্ডাৰ। আজি জাগিৰোডত পোনপ্ৰথম বাৰৰ বাবে ৱাবা আছামৰ আণ্ডাৰত মিষ্টাৰ মাছুলমেন বডি বিল্ডিং চেম্পিয়নশ্বিপ আয়োজন কৰা হৈছে। এই কম্পিটিশ্যনখনত 4টা গ্ৰুপ কেটাগৰী হৈছে ওমেন ফিটনেছ আৰু মেন ফিটনেছ, তাৰ লগতে জুনিয়ৰ বডি বিল্ডিং চেম্পিয়নশ্বিপ আৰু ছিনিয়ৰ বডি বিল্ডিং চেম্পিয়নশ্বিপ। ইয়াত আপোনাৰ ভাল প্ৰতিযোগীসকলে সকলো অসমৰ বিভিন্ন জেগাৰ পৰা আহি অংশগ্ৰহণ কৰিছে আৰু আশা ৰাখিছোঁ যে এই প্ৰতিযোগীখনৰ পৰা জাগিৰোড অঞ্চলত মৰিগাঁওবাসীসকলে অনুপ্ৰাণিত হ'ব আৰু ইয়াৰ পৰা যাতে বহুত বডি বিল্ডাৰ ওলাব পাৰে, অসমৰ বিভিন্ন জেগাৰ পৰা ওলাব আৰু ৱৰ্ল্ডত যাতে খিতাপ অৰ্জন কৰিব পাৰে। আমাৰ ৱাবা আছামৰ বহুতো প্লেয়াৰ এতিয়া বাহিৰত গৈ পেলাই কম্পিটিশ্যন কৰি এতিয়া বহুত ৱৰ্ল্ড খিতাপ অৰ্জন কৰি আহিছে। যেনেকৈ আমাৰ বহুতো আছে, সমীৰ পাল, কুশল চাংমাই, তাৰপিছত গোলাপ ৰাভা, এনেকৈ বহুতো আছে। ইয়াৰ মাজতে আজি তেওঁলোকে ডেমনষ্ট্ৰেশ্যনো কৰিলে আৰু চেম্পিয়ন অফ চেম্পিয়ন মিষ্টাৰ মাছুলমেন খিতাপ অৰ্জন কৰিছে BSFৰ। তেওঁ লখিমপুৰৰ হয়, তেওঁ বিতুমণি চুতীয়া। আজি এই পৰিৱেশটো বহুতো ভাল লাগিলে। আশা কৰিছোঁ যে জাগিৰোডবাসীয়ে অংশ ভাল পাব। উত্তৰ পূব হৰিদেৱ সংঘৰ 43 সংখ্যক বৃহত্তৰ ডিমৰীয়া বগীবাৰী অধিৱেশনখনি শনিবাৰৰ পৰা দুদিনীয়া বিস্তৃত কাৰ্যসূচীৰে অনুষ্ঠিত হয়। বগীবাৰী সত্ৰ নামঘৰৰ প্ৰাংগণত অনুষ্ঠিত এই অধিৱেশন দেওবাৰে সামৰণি পৰে। সামৰণিৰ দিনা অধিৱেশনস্থলীৰ পৰা উলিওৱা হয় এক ধৰ্মীয় ভাগৱত শোভাযাত্ৰা। এই ধৰ্মীয় শোভাযাত্ৰা দপতা, মালৈবাৰী, খেত্ৰী, তেতেলীয়া হৈ পুনৰ অধিৱেশনস্থলীত উপস্থিত হয়হি। এই ধৰ্মীয় ভাগৱত শোভাযাত্ৰাত স্থানীয় ৰাইজৰ লগতে ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ পৰা অহা ভক্তপ্ৰাণ ৰাইজে অংশগ্ৰহণ কৰে। অসমৰ আদিগুৰু বৈষ্ণৱ আদিগুৰু হৰিদেৱৰ জন্ম হৈছিল 1426 খ্ৰীষ্টাব্দত আৰু জন্মৰ পৰাই তেওঁ নৱবৈষ্ণৱ ধৰ্মৰ যিটো আতিগুৰি চববিলাক তেওঁ প্ৰকাশ কৰিছিল। তেওঁৰ মূল ধৰ্ম হ'ল ভাগৱত ধৰ্মৰ ওপৰত প্ৰতিষ্ঠিত আৰু তেওঁৱে ভাগৱত আনি সংস্কৃত মূল ভাগৱত 5 বছৰ কাল তেওঁ পঢ়িছিল আমাৰ জগন্নাথপুৰীত। তাৰপিছত শংকৰ মাধৱদেৱৰ মাতি নিয়াত তেখেতসকলৰ ওচৰতো ভাগৱত পঢ়ি ব্যাখ্যা কৰিছিল আৰু ভাগৱত তেওঁ মূল আমাৰ প্ৰতিষ্ঠা কৰিছিল। আমাৰ ভাগৱত 7 দিনা ভাগৱত সদায় চলি আছে ভাৰতবৰ্ষত। কেৱল হৰিদেৱৰ নেতৃত্বতে ভাগৱত 7 দিনা ভাগৱত পঢ়ে আৰু এই 7 দিনা ভাগৱত পঢ়াৰ পিছত 7 দিনৰ ভাগৱত পূৰ্ণ পাঠৰ পিছত মানুহৰ স্ফীত যিটো কামনা সেইটো পূৰ্ণ হয়। সেইকাৰণে গুৰুদেৱক ভাগৱতী বৈষ্ণৱ ধৰ্মী বুলি কোৱা হয়। আহিম বুলি কোৱা স্বত্বেও এতিয়ালৈকে তেখেতে আমাক ক্লিয়াৰেঞ্চ দিয়া নাই। গতিকে আমি আশা ৰাখিছোঁ তেখেতে আহিব আৰু আহিলে আমি নিশ্চয় আৰু বেছি আনন্দিত হ'ম, বেছি গৌৰৱ কৰিম। সদৌ বগীবাৰী অঞ্চলৰ খেতি অঞ্চলৰ বিভিন্ন ঠাইৰ পৰা অহা
ভকতসকলক আইসকলক মাতৃসকলক আমি শ্ৰদ্ধাৰে সোঁৱৰিছোঁ আমি তেখেতসকলক ধন্যবাদ দিছোঁ যাতে আমাৰ আগন্তুক অনুষ্ঠানটোত সমাপ্তৰ ক্ষেত্ৰত তেখেতসকলে আমাক সহায় সহযোগ আগবঢ়ায় ধন্যবাদ অসম মেঘালয়ৰ সীমান্তৱৰ্তী সোণাপুৰৰ দণ্ডৰাই অঞ্চলত থকা আম্পি নৈৰ ওপৰত নিৰ্মাণ কৰা এখন দলং সোমবাৰে শুভাৰম্ভ কৰা হয়। নৱনিৰ্মিত দলংখন শুভাৰম্ভ কৰে বিশিষ্ট সমাজসেৱক ডাক্তৰ শৈলেন কলিতাই। উল্লেখযোগ্য যে বছৰ বছৰ ধৰি জনপ্ৰতিনিধিয়ে এই অঞ্চলটোৰ উক্ত দলংখন নিৰ্মাণ কৰাৰ ক্ষেত্ৰত কোনো ধৰণৰ ব্যৱস্থা গ্ৰহণ নকৰাত ৰাইজ ক্ষোভিত হৈ পৰে আৰু পৰৱৰ্তী সময়ত স্থানীয় ৰাইজে গাঁঠিৰ ধন ভাঙি এই দলংখন নিৰ্মাণ কৰি এক নজিৰ সৃষ্টি কৰে। অসম মেঘালয় সীমামূৰীয়া প্ৰায় 15খন গাঁৱৰ ৰাইজে এই দলংখনেৰে যাতায়াত কৰাৰ বাবে বিশেষ সুবিধা গ্ৰহণ কৰিব। উল্লেখযোগ্য যে পূৰ্বতে মাত্ৰ এডাল কাঠৰ কুণ্ডাৰ ওপৰেৰেই বিপদসংকুলভাৱে যাতায়াত কৰি আছিল অঞ্চলটোৰ ৰাইজে। দিছপুৰ সমষ্টিৰ অন্তৰ্গত এই বৃহত্তৰ অঞ্চলটো আজিকোপতি জনপ্ৰতিনিধিসকলে মাহী আইৰ দৃষ্টিৰে চাই অহা বুলি ভুক্তভোগী ৰাইজে অভিযোগ উত্থাপন কৰিছে। ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ লগতে মৰিগাঁও জিলা প্ৰশাসনৰ উদ্যোগত কৰোনা প্ৰতিৰোধৰ বিশেষ সজাগতা শিবিৰ জিলা প্ৰশাসনৰ। এই উপলক্ষে মৰিগাঁও জিলা উপায়ুক্ত জিলা স্বাস্থ্য বিভাগৰ সহযোগত বিভিন্ন স্থানত ক্ৰমে মৰিগাঁও অসামৰিক চিকিৎসালয়, ফুৰবন্ধা মডেল হস্পিটেল, চাবুকধৰা চিকিৎসালয়কে ধৰি বহুকেইখন চিকিৎসালয়ত উপস্থিত হৈ চিকিৎসক আৰু চিকিৎসা বিষয়াৰ সৈতে কৰোনা সন্দৰ্ভত ল'বলগীয়া পদক্ষেপৰ বিষয়ে সজাগতা সৃষ্টি কৰে। জিলাখনত যদি কোনো ব্যক্তি কৰোনা ভাইৰাছত আক্ৰান্ত হোৱাৰ সন্দেহ কৰে তেনেহ'লে তাৎক্ষণিকভাৱে চিকিৎসকৰ পৰামৰ্শ ল'বলৈ আহ্বান জনোৱাৰ লগতে সকলোকে স্বচ্ছতা বজাই ৰাখিবলৈ আহ্বান জনায়। জিলা উপায়ুক্তগৰাকীয়ে জিলাখনৰ জাগিৰোড, মহিৰাবাৰীকে ধৰি ৰেল ষ্টেচনত স্বাস্থ্য শিবিৰৰ স্থাপন কৰাৰ বিষয়েও অৱগত কৰে। উল্লেখযোগ্য যে কেন্দ্ৰীয় আয়ুষ মন্ত্ৰালয়ৰ নিৰ্দেশনা অনুসৰি জিলাখনৰ চিনেমা হল, নাৰ্ছিং চেণ্টাৰ, জিম আৰু ৰাজহুৱা সভা সমিতি বন্ধ কৰাৰ লগতে সম্ভাৱ্য ৰোগীৰ বাবে বিচনা যোগাৰ কৰি ৰখোৱা বুলি সদৰি কৰে। আৰু মানুহে কোনো ভয় খাবলগীয়া কোনো কথা নাই। এতিয়া খালি আমি আমাৰ এই গেটবিলাক য'ত আছে সেই গেটবিলাক যাতে আমি পূৰণ কৰিব পাৰোঁ তাৰ ব্যৱস্থা লোৱা হৈছে। আজি আমি চৰজমিন আমাৰ যিবিলাক হেল্থ চেণ্টাৰ আছে, জইণ্ট ডাইৰেক্টৰ আছে, আমাৰ SDNHত আছে বা আমাৰ DPM আছে, অতিৰিক্ত উপায়ুক্ত আছে, আমি সকলোৱে চৰজমিন আমি চাব বিচাৰিছোঁ যে আমাৰ ইয়াত আমি কিমান কিবা হ'লে আমি ইয়াত কিমানজন মানুহ আমি ৰাখিব পাৰিম। গতিকে ইয়াতে আমি দেখা গৈছে যে এতিয়া এই ভুৰবন্ধা যিখন মডেল হস্পিটেলত তাত আমি চালোঁ চৰজমিন তদন্ত কৰি পেলাই আমি দেখা পালোঁ যে মোটামুটি আমি 30জন মানুহ অতি সুন্দৰকৈ ইয়াতে আমি ৰাখিব পাৰিম। ইফালে জাগিৰোড ৰেলৱে ষ্টেচনতো কৰোনা ভাইৰাছ সংক্ৰমণ ৰোধৰ সন্দৰ্ভত চিকিৎসা কৰ্মীসকলে বিশেষ ব্যৱস্থা গ্ৰহণ কৰে। বিভিন্ন প্ৰান্তৰ পৰা অহা ৰেল যাত্ৰীসকলৰ স্বাস্থ্য পৰীক্ষা কৰোৱা হয় ষ্টেচনটোত। এই ক্ষেত্ৰত জাগিৰোড আৰু ঝাৰগাঁও চিকিৎসক তথা চিকিৎসা কৰ্মীসকলে বিশেষ সহযোগিতা আগবঢ়ায়। আমি আজি জাগিৰোড ৰেলৱে ষ্টেচনত জাগিৰোড মেডিকেল হস্পিটেল আৰু ইফালে ঝাৰগাঁও ব্লক PHCৰ পৰা আমি এটা কৰোনা ভাইৰাছৰ সন্ধানত ৰেলৰ পৰা অহা যিখিনি মানুহ দূৰণৈবৰ্তী মানুহখিনি বা অনুমান কৰা যায় তেওঁলোকৰ টেম্পাৰেচাৰ আছে নেকি, আমি তেনেধৰণৰ এটা কেম্পৰ আয়োজন কৰিছোঁ। যদি কোনোবাই নিজেও ক'ব পাৰে যে মোৰ জ্বৰটো বেছি হৈ আছে বা কোনোবাই ইচ্ছা কৰি আমাৰ ওচৰত চাপিব পাৰে বা আমিও সন্দেহজনক যিমান পাৰোঁ আমি এটা স্কেনিং কৰি আছোঁ। এইটোৱে বিশেষ কৰি আমাৰ আজি কৰোনা ভাইৰাছৰ এটা অনুসন্ধান কৰি আছোঁ। তেওঁলোকৰ সন্দেহজনক মানুহ আমি ইয়াতে নিৰীক্ষণ কৰাৰ কাৰণে অনুধাৱনা কৰিছোঁ। প্ৰাথমিক চিকিৎসাৰ ব্যৱস্থা আছে, লগত আমাৰ হস্পিটেল আছে, আমাৰ মেডিকেল মানে ভাগে ভাগে ডক্টৰ আছে। আমি ইয়াতে লগে লগে সেইখিনি কৰি পেলাই তেওঁক যদি ৰেফাৰ কৰিব লাগে বা তেওঁক যদি আমি আইচলেশ্যনত ৰাখিব লাগে সেয়া ব্যৱস্থা আমাৰ আছে। আহিলে নিশ্চয় আমাৰ সেইটো ব্যৱস্থা আছে, আমি লগে লগে সেইখিনি আমি কৰিব পৰাকৈ 24 আৱাৰ ছাৰ্ভিচৰ ব্যৱস্থা। হয়তো আমি ৰাউণ্ড দ্য ক্লক আমাৰ ডিউটি চলি থাকিব যে আজি এটা ষ্টাফ এতিয়া গুচি গ'ল, নেক্সট ষ্টাফ আকৌ অহাৰ পিছত এইটো ষ্টাফ যাব, এনেকুৱা।
ডিমৰীয়াৰ ঐতিহ্যমণ্ডিত ফং আৰি ক্ষেত্ৰত শুকুৰবাৰৰ পৰা 3 দিনকৈ অনুষ্ঠিত হয় 10ম বাৰ্ষিক কাৰ্বি যুৱ মহোৎসৱ। এক উখল মাখল পৰিৱেশৰ মাধ্যমেৰে অনুষ্ঠিত এই কাৰ্বি যুৱ মহোৎসৱ দেওবাৰে সামৰণি পৰে। আমৰি কাৰ্বি ছাত্ৰ সন্থাৰ উদ্যোগত অনুষ্ঠিত এই যুৱ মহোৎসৱত কাৰ্বিসকলৰ বিভিন্ন লোকনৃত্য গীত আদি প্ৰদৰ্শন কৰা হয়। যুৱ মহোৎসৱত ভালেসংখ্যক বিশিষ্ট ব্যক্তিয়ে অংশগ্ৰহণ কৰে। আজি এই অনুষ্ঠান বিষয়ে আমি খুব আজি সুখী, কাৰণ কিয়নো আমাৰ এই জাতি আমিৰি কাৰ্বি জাতিটো আমাৰ যিবোৰ কালচাৰ, কেৱল কালচাৰেই নহয়, আমাৰ মাজত খোৱা লোৱা যেনেকৈ ডায়েটবিলাকো আছে। আমি সেই ডায়েটবিলাকো ক্ৰমান্বয়ে আমি নিজৰ ডায়েটবিলাক পাহৰি পেলাই আমি আনৰ ডায়েট লোৱা খাবলৈ ব্যৱহাৰ কৰিছোঁ। গতিকে এই বস্তুটো পুনৰ আমি প্ৰদৰ্শন কৰি পেলাই যাতে আমি আজি নতুনকৈ উঠি অহা প্ৰজন্মসকলক আমি যাতে দেখুৱাই পুনৰ আকৌ পিছলৈকে যেন তেওঁলোকে এনেধৰণে থাকিব পাৰে, সেই আশাৰে আমি এই ফেষ্টিভেলটো আমি পাতিছোঁ। আজিৰ সংবাদ পৰিক্ৰমা ইমানতে সামৰিছোঁ। জাগিৰোড, মৰিগাঁও আৰু ইয়াৰ কাষৰীয়া বিভিন্ন অঞ্চলৰ বা বাতৰিলৈ আমি আপোনালোকৰ মাজলৈ আহোঁ প্ৰতি বুধবাৰে সন্ধিয়া আৰু বৃহস্পতিবাৰে পুৱা। গতিকে চাবলৈ নাপাহৰিব আপোনালোকৰ প্ৰিয় অনুষ্ঠান JCCৰ সংবাদ পৰিক্ৰমা। ধন্যবাদ।